Hey guys, welcome back to our channel Mihirima. To ki khobor apunalokor akha kor apunalokor khobor bhal amaru khobor bahut bhal ei karanot moi aru ahi asu okhomole yes eibar bahut honkal ahi asu aru ahi asu okhomole to etia mur aru kam bari gol mane aru ki etia aru packing kora kam eya just packing kori pine packing unbox korisilu he aru packing koribolo hoi gol karon ghorot jabo lagi buli kole to mane aru nokobo aru ki loi jam mane tension e komi nahe to mur kam start hoi goise dekhise ne eitu trolley starting korisu moi এইটোৰ ভিতৰত কি আছে এইটোৰ ভিতৰত সব মোৰ যি প্ৰডাক্টস বিলাক আহে ন সব এইবিলাক প্ৰডাক্টস বিলাক ভৰাই পিনে লৈ লৈছো ঘৰলৈকে লৈ যাবলে আৰু হেইফালে মানে আৰু দুটা ট্ৰলি আছে সেই দুটাত কাপোৰ ভৰাব লাগিব তো এইটোই মোৰ কাম আৰু এদিন অসমক যাও এদিন গুজৰাট যাও এদিন ঘৰ চেঞ্জ কৰো হেইটোই মানে হৈ পৰিছে মোৰ তো বলক আৰু এবাৰ পেকিং কৰো আৰু অসমলে মই যাবলৈ ৰেডি এইটো বক্স যে দেখিছে পাগল হৈ যাব আপোনালোকে গোটে বক্স এইটা মই এনেকে লৈছো কাৰণ ডাইৰেক্ট খুলি যদি লও এইবিলাক যদি খুলি যায় আৰু সব ওয়েস্ট হৈ যাব তো মই এনেকে বক্সৰ ভিতৰত ভৰাই পিনেই লৈ লৈছো এইটো খালি আছে এইটোত ভৰাব বাকি আছে হেইটো এটা ভন্টিৰ কাৰণে লৈছো তাই মোক নিব দিছিলে আলু পিটিকা বনাব কাৰণে তো এইখিনি মই ভৰাই লৈছো একেবাৰে মানে আৰু ঘৰত গৈহে খুলিম এতিয়া মোৰ অকমান বাকি আছে এইটো ট্ৰলি অলমোস্ট ফুল হৈ গৈছে এইটো মোৰ সব কোজি কৰ্নাৰ মানে টোটাল কোজি হৈ গৈছে বস্তু জতে যেনেকে পাইছো দলিয়াই পেলাইছো তো এইটো অলমোস্ট হবলে হৈ গৈছে আৰু ভৰাব বাকি আছে কাপোৰ তো বলক কাপোৰ ফলাও পেকিং কৰিবলৈ একেবাৰে বৰ নাই লগা মানে ঘৰত যাম ন ঘৰত গলে আৰু কাৰ বৰ লাগে মনৰ পৰা মানে একদম ফুৰ্তি তামাম লাগিছে মানে হঠাতে ডিসিজন লব লগা হল ঘৰত আপোনালোক গম পাই যাব কিয় গৈ আছে মানে হঠাতে এনেকে দেখাম হেইটো বাৰু তো হঠাতে যাব লগা হল মনৰ পৰা পুৰা মানে ফুৰ্তি পুৰা ডান্স কৰি আছো মই মিহিৰ গৈছে আজি অফিস হলে yes after 2 years মিহিৰ অফিস গৈছে তো মিহিৰ আহি পোৱা নাই এতিয়া সন্ধিয়া হৈছে মই পেকিং কৰি আছো মানে পৰহি যাব লাগিব তো মই পেকিং ষ্টাৰ্ট কৰি দিছো মোৰ কাম তো গাইস কালি আমি মানে আৰু অসম যাবলে ৰেডি পুৰা পেকিং সেকিং কৰি আৰু এইফালে দেখিছে নে আমাৰ পিছফালে এই বক্স কেইটা এতিয়াহে আহি পালে মানে এই ৰাতি 10টা বজাত আমি মানে কিবা এটা বস্তু অৰ্ডাৰ কৰিছিলো ইমান দিন ৰখিছো কিমান দিন 19 ডেজৰ মূৰত আহিছে মানে 19 দিন লাগিছে আহি পাব কাৰণে আমি এখন ডাইনিং অৰ্ডাৰ কৰিছিলো তো মানে ডাইনিংত ভাত খাম এতিয়া গৈ পিনে অসমৰ ডাইনিংত ভাত খাবলৈ টাইম হৈ গল এতিয়াহে আমাৰ ডাইনিং আহি পালে তো এইফালে মিহিৰে ডাইনিংখন বক্স খুলিব ধৰিছে তো মানে আৰু ভাগ্যত এইকেইদিন খোৱা নাছিলে এইকেইদিন আমাৰ মিনি টি টেবুল কাৰণে ডাইনিং বনাই খাই আছিলো মানে উপায় নাই আৰু আহি পিনে খাম আৰু বাৰে দেখাম আপোনালোকক কেনেকুৱা হয় যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব অনলাইন লৈছো তো আনবক্সিং কৰিব মিহিৰে ষ্টাৰ্ট কৰি দিছে দেখাই আছো আপোনালোকক টোটাল মানে 3টা বক্স আহিছে তো এইটো এটা বক্স খুলিলো দুখন চেয়াৰ এনেকে আছে এইটো বক্সটো মানে দুখন চেয়াৰ আছে তাৰে ভিতৰত ডাইনিংখন আছে তো ইয়াতে মানে আৰু মোৰ ইউটিউবৰো কামত আহিব আৰু লগতে বস্তুটো মানে আৰু ভাল নে বেয়া হেইটোৰ কাৰণে মোৰ কামত আহিব একেলগে ভিডিওটো বনাই থৈ দিলে কাৰণ কেতিয়াবা বহুত প্ৰবলেম হয় ন আনবক্সিং ভিডিও যদি নবনাই বহুত প্ৰবলেম হয় পিছত যদি কিবা বেয়া থাকে ন হিয়তে মানে দামী বস্তু হলে আমাৰ ওপৰত মানে জপিয়াই দিয়ে কে তোমালোকে বেয়া কৰিছা এনেকুৱা সেই কাৰণে সদায় আনবক্সিং কৰিলে কষ্টলি বস্তুবিলাক ভিডিও বনাই থৈ দিব বহুত ইম্পৰ্টেন্ট হয় যাতে আপোনাক কোনেও ক'ব নোৱাৰে যে আপোনালোকে কৰিছে বুলি नाइस जो सोचे थे सही है ना मैं टेक्सचर के लिए डर रहा था कि ये टेक्सचर अच्छा नहीं आएगा चलो मैं बैठ के देखती हूँ हमें जैसा सही था ऐसा ही है वो कभी कभी कलर का वो कर देते हैं ना वो लोग एडिट करके मतलब वो कर देते हैं मतलब गाइस बर्तमान लिखे तो शेयर खन चाओ माने এইখন দেখাছো হেইফালে আন্ধাৰ হৈছে অকমান বহুত ভালে হয় একদম কাঠৰ হয় পিওর কাঠে হয়
আৰু এইফালে কুচনো আছে মানে আৰু মনত এতিয়ালৈকে অশান্তি নাই লগা কিছুমান কেতিয়াবা কেনেকুৱা কৰে ফটোত একদম এডিটিং কৰি কৰি মানে চেয়াৰবিলাকৰ কালাৰ একদম ডিফাৰেণ্ট আহে আৰু যেতিয়া অৰ্ডাৰ দিব তেতিয়া বস্তুটো বেলেগ আহে তো এতিয়া মানে পাৰফেক্টে আহিছে তো আমাৰ ভাল লাগিছে তো গাইজ চেয়াৰ 4খন ওলাই ল'লোঁ গোটেইকেইখনে ভালেই বৰ্তমানলৈকে এতিয়া মিহিৰে খুলি আছে টেবুলখন অকণমান মাজে মাজে মই তাক হেল্প কৰি আছোঁ মানে সেইকাৰণে ভিডিঅ'টো কণ্টিনিউ নাই দেখুওৱা বাৰু তো এতিয়া হি টেবুলখন ফিট কৰি আছে ফিট কৰি উঠি দেখাই আছোঁ আপোনালোকক তো গাইজ আমি ফিটিং কৰিবলৈ যোগাৰ বিচাৰি পোৱা নাছিলোঁ এনেকৈ মানে আৰু এইটো ষ্টাইলত পঠাইছে মোৰ হঠাতে মনত পৰিল কিবা এটা হাগু নিচিনা দেখিছোঁ বুলি তো সেইটোৱে মানে আৰু ফিটিং কিটটো হয় বিচাৰি বিচাৰি 5 মিনিট গ'ল আমি দুজনৰ এতিয়াহে বিচাৰি পালোঁ মানে আৰু ফাইনেলি আৰু এতিয়া মানে ফিটিং কৰিব লাগিব নিজে অনলাইন কিনিলে বস্তুবিলাক নিজে ফিট কৰিব লাগে এইখিনি ডাইনিঙৰ তলটো মানে টোটেলি মানে কাঠৰে কিনিছোঁ কাৰণ কাচৰ কিনিব ভয় লাগে মিহিৰতৰ ঘৰত কাচৰ আছে তো অলৰেডি কাচ এবাৰ ভাঙিছে সিহঁতে সেইকাৰণে এইবাৰ আগতে আমি ডিচিজন লৈছিলোঁ যে এইবাৰ আমি কাঠৰে ল'ম টেনশ্যন নাই কাঠৰ ল'লে তো এইবিলাক পুৰা যোগাৰ এনেকৈ পঠাই দিয়ে তো গাইজ আমাৰ অলমষ্ট হৈ গৈছে এতিয়া লাষ্টৰ খুঁটাটো মানে লগাই আছোঁ কি ক'ম নাজানো লাষ্টৰ ভৰিখন লগাই আছোঁ তো অলমষ্ট হৈ গ'ল আৰু বাকী কেইখন লগাই দিলোঁ এয়া বাকী কেইখন লগোৱা হৈ গ'ল তো সিহঁতে এনেকৈ মানে যোগাৰ পঠাই দিয়ে ফিট কৰাৰ কাৰণে তো সেইটোৰে এনেকৈ ফিট কৰিব লাগে ফাইনেল লুকটো দেখাই আছোঁ এতিয়া মানে এইখিনি ফিটিং হৈ লওক তাৰপিছত মিস্ত্ৰী আমাৰ ঘাম ওলাই গৈছে মিস্ত্ৰী দাদা পচিনা পচিনা হৈ গ'ল তো গাইজ মিহিৰে মানে আৰু টেবুলখন অকলে অকলে উল্টা পাল্টা কৰি আছে এই চাইয়ে হেল্প रुको मैं आती हूँ तो फाइनल लुक आमार डाइनिंग रेडी हो गल आमी ऑर्डर करिसु 4খন शेयर थका कारण आमी दुटा मानु 4খন शेयर आमार कारणे बहुत तो আপোনালোকে যদি কিনিব বিচাৰে মই লিংকটো ডিটেইলছত দি দিম কিনিব পাৰে বহুত ভাল হয় একেবাৰে কাঠৰ হয় এনেকুৱা নহয় যে মানে ঠগাইছে বহুত ভাল হয় আৰু কুচনো বহুত ভালকে লগাইছে ডিজাইনো ধুনিয়া হয় फिनिशिंग भी मस्त है अच्छा लगा ना एकदम एडजस्ट नहीं है देखो जैसा सोचा था ऐसे ही आ गया मन अच्छा लग रहा है इसलिए तो আপোনালোকেও যদি লব বিচাৰে লব পাৰে আমি ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছো ডিটেইলছত দি দিম বাৰু লিংকটো যোনে লব বিচাৰে আমাৰ 16000 গৈছে পুনেলৈকে তো আপোনালোকে যদি লব বিচাৰে চাই লব পাৰিব आपको घर चेंज करने का क्यों इतना टेंशन है क्या करें तो गाइस मिहिरे माने आरो बही पिने चाइसे एतिया एकदम दुईजने हैप्पी हो गलो एतिया बाद सैड हलो डाइनिंग आई पाले काली घर যাব লাগিব আহি পিনে খাম বাৰো আৰু মজা सर्जन के लिए परफेक्ट है ना कुशन नहीं दिख रहा इधर से फोटो लो ना भाई ओ भाई वीडियो है तो गाइस आमी जाबले रेडी এইফালে মোৰ তিনিটা ট্ৰলি ৰেডি যাবলে তো এতিয়া কেব আহিব ৰখি আছো 4 মিনিট আছে কেব আহিবলে তো কেবত বহি পিনে যাব লাগিব এয়াৰপৰ্টলৈকে তো এইফালে মানে মিহিৰৰ কাম কৰি আছে তাৰ সদায় যেটো মানে এটা ডিউটি ঘৰত তলা মাৰা ডিউটিটো মই সদায় তাক দিও নহলে হি মোক 10 বাৰ উদে ভালকে মাৰিছনে নাই বুলি तो এইটো সদায় তাৰে ডিউটি पास में होने से लिप भी आने को लेट होते हैं फर्स्ट फ्लोर है बोल के ये भी आ ही जाएगा तो आमी केबत बहि ललो माने মই সানগ্লাস জোৰা লগাই লৈছো একেলগে কাৰণ ইমান ৰ'দ দিছে ন এতিয়াৰ পৰা যদি চকুত ৰ'দ পৰে দিনটো মানে মূৰৰ বিখতে যাব সেই কাৰণে আৰু এইটো ইম্পৰ্টেন্ট হয়
এইফালে আমি আহি পালোঁ পুনেৰ এয়াৰপোৰ্ট। গাড়ীবিলাক পুৰা লাইন লগাই থৈ দিছে। তো এতিয়া নামিলোঁ ইয়াৰ পৰাও। তো এইফালে এন্ট্ৰি হৈ গ'ল এয়াৰপোৰ্টত। এতিয়া বেগ চেকিং কৰিব লাগিব। हाँ, ये हाथ में जाएगा छोटा वाला, नहीं होता है इसको। ये दोनों बंद कर देंगे ना, इसलिए स्कैन करना होता है। এতিয়া আমি গৈ আছোঁ আমাৰ গেট নাম্বাৰলৈকে। তাতে গৈ পিনে বহি থাকিম একেলগে ৱেইট কৰি পিনে। তো ফ্লাইট আহি পালে এতিয়া আমি লাইনত আছোঁ ফ্লাইটত উঠিবৰ কাৰণে। মানে ৰখি ৰখি আমনি হৈ গৈছে আৰু। আহি পিনে এইখিনিতো লাইন মানে লাগি আছে একদম এনেকুৱাকৈ ভিতৰত সোমাবৰ কাৰণে। লাইনে লাইন, চবতে লাইন আজিকালি। তো আমি বহি ল'লোঁ ফ্লাইটত ফাইনেলি মানে আৰু। বহি পিনে এতিয়া অকণমান মানে আৰু ইয়াতেও কেমেৰাটো ওলাই লৈছোঁ। মই সদায় নিচিনা ছিটৰ মানে খিৰিকীৰ কাষত মোৰ ছিটটো, আৰু মিহিৰক সদায় মাজত বহাই লওঁ মই। ফ্লাইটত বহি পিনেও ৱেইট কৰি থাকিব লাগে। তো এতিয়া ইয়াতেও বহি বহি ৱেইট কৰি আছোঁ কেতিয়া উৰিব কেতিয়া উৰিব। नमस्कार, इंडिगो की उड़ान संख्या 6279 में आपका स्वागत है। मैं कप्तान सुजीता है। हमारी आज के विमान कर्मदल शालिनी, मनीषा, शीला और मैं राधिका आपकी मुख्य कर्मदल हूँ। हम हिंदी अंग्रेजी बोल सकते हैं। हमें इस बात की बेहद खुशी है कि आज आप हमारे साथ यात्रा करें। यदि आपको তো ফাইনেলি মানে আমাৰ ফ্লাইটখন উৰিব ধৰিছে। ফাইনেলি মানে আৰু আমি আকাশৰ পিনে যাব ধৰিছোঁ। চবতে ইমান ৱেইট হৈছে ন, আজিকালি ৱেইট কৰি কৰিয়ে আমনি লাগি যায়। ঘৰত যাম বুলি যিমান এক্সাইটমেণ্ট থাকে ন, ৱেইট কৰি কৰি মানে মৰি যায় এক্সাইটমেণ্ট। ঘৰ পাওঁতে পাওঁতে মানে শেষে হৈ যাব। তো আমাৰ আজিৰ ফ্লাইটখন প্ৰথমতে বেংগলোৰ গৈ আছে। বেংগলোৰলৈকে যাব লাগিব আমি। দুইটাই তামাম বৰ হৈ আছোঁ, একেবাৰে বৰিং বৰিং লাগি আছে। মিহিৰৰ চকু চাওক, টোপনিও লাগিছে কিজানি। ফাইনেলি মানে আমি অকণমান দেখা পাইছোঁ তলৰ পিনে বেংগলোৰ পালোঁ চাগে। তো বেংগলোৰ পাবলৈ আমাক বেছি টাইম নাই লগা। পুনেৰ পৰা বেংগলোৰ আমি অলমষ্ট 1 ঘণ্টা 15 মিনিটত পাই গৈছোঁ। তো বেছি দূৰ নহয় পুনেৰ পৰা বেংগলোৰ। তো ইয়াতে লেণ্ড কৰি খোৱা লোৱাৰ ব্যৱস্থা কৰিব লাগিব। তামাম ভোক লাগিছে দুইজনৰে। তো ফাইনেলি আৰু বেংগলোৰ পাই গ'লোঁ। তাৰপিছত নেক্সট ফ্লাইট আছে আমাৰ 1 ঘণ্টা পিছত। সেইখিনি টাইমত আমি খোৱা লোৱা চব কমপ্লিট কৰিব লাগিব। ফাইনেলি লেণ্ডিং হৈ গ'ল বেংগলোৰ এয়াৰপৰ্টত। বেংগলোৰৰ এয়াৰপৰ্টটো বহুতেই ডাঙৰ হয় মানে, কাৰণ তেতিয়াৰ পৰা ফ্লাইটখন নামি পিনে এনেকৈ আহিয়ে আছে এতিয়ালৈকে আমি নামাই নাই। তো তাৰ মানে বহুতেই ডাঙৰ হয়। আমি প্ৰথমবাৰ বেংগলোৰ এয়াৰপৰ্ট আহিছোঁ, তো বহুত ডাঙৰ হয় এয়াৰপৰ্টটো। ফাইনেলি আমি মানে আৰু ফ্লাইটৰ পৰা ওলালোঁ। ওলাই পিনে এতিয়া বাছ ৰখি আছে এয়াৰপৰ্টৰ ভিতৰলৈকে। বাছত উঠাই লৈ যাব। তো আমি নামি ডাইৰেক্ট খাব আহিছোঁ, কাৰণ বেছি টাইম নাপাওঁ আমি। তো পটাপট খাই লোৱাটো ইম্পৰ্টেণ্ট। বেংগলোৰৰ এয়াৰপৰ্টটো দেখাব নাপালোঁ। বহুতেই ধুনীয়া আছিল, কিন্তু দেখাব নাপালোঁ কাৰণ আমি 45 মিনিটছ পালোঁ। 45 মিনিটছত অৰ্ডাৰ দিওঁতে লওঁতে খাওঁতে মিলতে শেষ হৈ গ'ল। তো এয়াৰপৰ্টটো দেখাব নাপালোঁ, তাৰ কাৰণে বেয়া নাপাব কোনেও। আমি 6টা বজাৰ ফ্লাইটত উঠিলোঁ। এতিয়া সন্ধিয়া হৈছে। সন্ধিয়াৰ আকাশখন এনেকুৱা দেখিছে ওপৰৰ পৰা ৰঙা একেবাৰে। তো আমাৰ বেংগলোৰৰ পৰা অসম যোৱা ফ্লাইটখন 3 ঘণ্টাৰ হয়। এতিয়া 1.5 ঘণ্টা গ'ল। মোৰ ভোক লাগিলে আৰু, তো এতিয়া এটা মেগীৰ ডাব্বা লৈ ল'লোঁ। মিহিৰৰ ভোক নাই লগা, বাট মোৰ ভোক লাগি গ'ল। এতিয়া খাই লওঁ মই মেগী।
তলফালে চাওক দেখিছেনে লাইট পাই গ'লো ফাইনেলি মানে আৰু গুৱাহাটী 3 ঘণ্টা বহিলোঁ বেংগলোৰৰ পৰা আমাৰ গুৱাহাটীলৈকে ভাগৰ লাগি গৈছে বৰ হৈ গৈছোঁ তামাম বৰ হৈ গৈছোঁ কাৰণ টোপনিও নাহিলে একেবাৰে মানে ওচৰত চিঞৰি থকা মানুহ পালোঁ কেইটামান তো পালোঁ গুৱাহাটী মানে আৰু এতিয়া বাজিছে 9:30 তো 9:30 মানে আৰু টাইমতে আহিছে ফ্লাইট লেট অলপো নাই হোৱা আৰু এইফালে আমাৰ মিহিৰ কথা পাতি আছে ওচৰৰ মানুহজনো মাৰাঠী হয় তো ফ্লাইটখন লেণ্ড হৈ আছে ফাইনেলি মানে দুইজনৰে মুখত অকমান হাঁহি আহি গৈছে ধৈৰ্যৰ সীমা বাহিৰ হৈ যায় ন কেতিয়াবা ইমান বৰ হৈ গৈছোঁ দুইটাই মানে বহি পিনে ফাইনেলি মানে অলপমান ফূৰ্তি লাগিছে আহি পালোঁ বুলি আৰু ऐसा है 3 दिन भी और देखो आगे ये लग रहा है डिफरेंट लग रहा है তো লাষ্ট 3 ইয়াৰ্ছ মানে আমাৰ বিয়া হোৱাৰ দিন ধৰি আমি ফ্লাইটত অহা যোৱা কৰি আছোঁ প্ৰথমবাৰ আমি গুৱাহাটীত আমি ইণ্টাৰনেশ্যনেল ছাইডত মানে লেণ্ড কৰিছে আমাৰ ফ্লাইটখন তো দেখিবলৈ বহুতেই ধুনীয়া হয় তো আপোনালোককো দেখাই দিলোঁ যোনে দেখিছে বাৰু দেখিছে মই প্ৰথমবাৰ দেখিছোঁ আমি দুজন প্ৰথমবাৰ দেখিছোঁ বহুতেই ধুনীয়া লাগিছে দেখি পিনে আৰু ফটো উঠিবলৈ বহুত ঠাই আছে কেইকপিমান ফটো উঠি ল'ম ইয়াতে বাৰু তো আপোনালোকক কেনে লাগিল জনাব তো এইফালে নিব অহা মানুহ আহি পাইছে এইটো মোৰ বাইদেউ ডাঙৰ বাইদেউ আহিছে মানে আগলৈকে আৰু বাকী কেইজন গাড়ীতে বহি আছে তো এতিয়া মানে গাড়ীখন দেখিলে পাগল হৈ যাব গাড়ীখন ফুল মানুহেৰে নিব অহা মানুহ মানে আমাক কোনে জাহাজত নাযা জাহাজত যাবা না আহা আহা যাওঁ জাহাজত